অনেষ্ট নথা মই এইটো কোনো TRPৰ বাবে বা সেই নিউজি ৱেত সুধিব খোজা নাই মই একদম সাধাৰণভাৱে যি হিচাপে কথা পাতি আছোঁ মই এনেকেই সুধিব খোজোঁ যে কেতিয়াবা এইটো গাত নালাগেনে যে ইমান দিনে মইতো ইমান মানুহক সহায় কৰি থৈছোঁ বেয়া লাগিছে মোৰ আৰু গৈ থৈ এইটোহে আলোচনাৰ বিষয় হ'ল ন তুমি কোৱা কষ্ট কথাটো মই একচুৱেলি চিৰিয়াছলি মানে কষ্ট পাইছোঁ মই কষ্ট নোপোৱা নহয় মই খুব এখন মানে নিষ্ঠুৰ হৃদয় মানুহ মানে নিজক মানে বহুত কষ্ট পাই থকাৰ পিছতো মানুহক মই দেখাই থাকোঁ মই কষ্ট নাই পোৱা চিৰিয়াছলি কষ্ট পাইছোঁ কিন্তু মোক বেয়া কেলৈ লাগিছে ক'ত কষ্ট পাইছোঁ আজিৰ ডেটত আপুনি ৰন্টু পানী ফুকন বা শৃংখল চলিয়াক সুধিব যে বিল এচিড না অসমত 24/7 আৱাৰ্ছ এনি টাইম জাতিটোৰ কাৰণে এনি টাইম এই অৱহেলিত মানুহখিনিৰ কাৰণে এনি টাইম এই কষ্ট থকা মানুহখিনিৰ কাৰণে কাম কৰা টপ ব্ৰাছ 5জন লিডাৰৰ নাম আপুনি সুধিব মই প্লিজ আপোনাক অনুৰোধ কৰিছোঁ তেওঁলোকে যদি মোৰ নামটো যদি টপ ব্ৰাছ 5জনৰ ভিতৰত নাৰাখে আপুনি মোক কাণখন কাটি দিব ইয়াত আপুনি জানেনে মই যেতিয়া মই চাকৰি কৰি আছিলোঁ চাকৰিটো ধৰিছোঁ মই 5 বছৰ আগত চাকৰিটো আপুনি মাইলছ জনছনতে হওক মাইলছ জনছনৰ বহুত ভাল চেলাৰী মই লিটল ফ্লাৱাৰ স্কুলত চাকৰি শিক্ষক হিচাপে আছিলোঁ DPSত আছিলোঁ কেন্দ্ৰীয় বিদ্যালয়ত আছিলোঁ তাৰ চেলাৰীবিলাক আজিৰ ডেটত ভাল চেলাৰী কমকৈ একো নহ'লেতো 35,000 to 45,000ৰ ভিতৰত থাকে মই PGD টিচাৰ হিচাপেও আছিলোঁ বা ধৰি লৈছোঁ PGD টিচাৰ হিচাপে থাকিলেও আগবেলা পাছবেলা মোৰ ক্লাইণ্ট আছিলে মই বহু ডক্টৰক য়োগা কৰাইছোঁ মই মোৰ চব এৰি পোৱা নাই আপুনি এটা কথা মন কৰিব হা মই বহু সংগঠনৰ লিডাৰক দেখিছোঁ চাইকেলৰ পৰা ইন'ভালৈ যায় মই কিন্তু আপোনাৰ ৰাইজে বুজিবৰ কাৰণে কৈছোঁ ইন'ভা পৰা মই চাইকেললৈ আহিছিলোঁ আৰু মোৰ নিজৰ ইয়াৰ আগতো গাড়ী আছিলে দুখন এখন টাটা AC মেগা এক্সেল গুৱাহাটীৰ ৰেজিষ্ট্ৰেশ্যন এখন শিৱসাগৰ মই এজন দাদাক এনেই দি দিলোঁ চলিবৰ কাৰণে তই এখন ভাড়া মাৰি মেলি থাকিবি চলিবি এখন মই ইয়াত মই সংগঠনত সোমাই গ'লে সময় দিব নোৱাৰোঁ তাৰ আগতে মোৰ এখন গাড়ী আছিলে এইখন আপোনাকে চুইফ্ট ডিজায়াৰ অলা উবেৰ চলোৱা সেইখন বিকি দিছোঁ গাড়ী এইটো এই প্ৰথম নহয় আগতে কিনিছোঁ কিন্তু মানুহে যিটো ধৰণে লৈ গুচি গ'ল মোৰ এনেকুৱা অনুভৱ হৈছে যেন অসমৰ ভিতৰত ইন'ভা কিনা প্ৰথম মানুহটো বিকাশ অসম যিটো ষ্টাইলত মানে লৈ গুচি গ'ল কিন্তু মই এই বস্তুবিলাক মানে অলপমান তাৰ পৰা শিকিবলগীয়া কিবা কথা আছে তাৰ পৰা শিকিবলগীয়া এটাই কথা আছে যে আপুনি ৰাইজৰ কাৰণে যিমান ভাল কাম নকৰিলেও 2-এজন মানুহে আপোনাক মানে বেকবাইট কৰিব কিন্তু আপুনি বহুত বেছি আৱেগত বহুত বেছি খঙত বহুত বেছি আনন্দত একো সিদ্ধান্ত ল'ব নালাগে মই কিন্তু বহুত পেশ্যনেট হৈ আছোঁ বহুত বেছি কথাখিনি মোক ৰন্টুদাও মানে চেণ্ট্ৰেলৰ চিফ ছেক্ৰেটাৰী কৈছে তাৰপৰা এইবোৰ তই প্ৰত্যেকটো কথা যে তই কৈফিয়ত দি থাকিব লাগিব কথা আছে নেকি আৰু এনেকৈ হৈ থাকিলে প্ৰত্যেকজনৰ প্ৰশ্ন যদি মই উত্তৰাই দি থাকোঁ মই ভাবিম কেতিয়া ৰাইজৰ কাৰণে জাতিৰ কাৰণে মই যদি 26 লাখ টকীয়া গাড়ীখন লওঁতে যদি এছাম অসমীয়া মানুহে যদি কষ্ট পায় মই তেওঁলোকৰ সমবেদনা আছে কিন্তু কথাটো এনেকুৱা ধৰণৰ ইয়াতো 4 কোটি টকীয়া গাড়ী চলাই থকা আপোনাৰ অনা অসমীয়া বহু মানুহ আছে আহি থকা দিনত মই যদি এটা কোম্পানী যদি মালিক হৈ যাওঁ যেনেকৈ এতিয়া এইটো মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উন্নতিখিনিত মানুহে যে ক'ৰবাত জ্বলে পুৰে বাৰ্ণল লগাবলগীয়া হয় আহি থকা দিনত তেতিয়াহ'লে মই এটা কোম্পানী মালিক হৈ যদি 1000 মানুহক এমপ্লয়মেণ্ট দিওঁ তেতিয়াহ'লে মোৰ ওপৰত আৰু মানুহ জ্বলিব মানুহে কি কয় অসমীয়া হাতত চব থাকিব লাগে অসমীয়া হাতত আহিব লাগে বুলি কয় যিখিনি মানুহে ইয়াত আহি পিনে মানে আবুল তাবুল কমেণ্ট কৰি আছেহি বা বেক বাইটিং কৰিছেহি তেওঁলোকক মই ইয়াৰ পৰা এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ তেওঁলোকৰ পৰা ক'ৰবাত মই 1 টকা পইচা লোৱা কিবা উদাহৰণ আছে নেকি মই ক'ৰবাত ৰিচিপ্ট কাটি পিনে পইচা লোৱা উদাহৰণ আছে নেকি কাৰণ সেইখিনি সততাৰে কাম আগবাঢ়িছোঁ আজি যদি সংগঠনৰ মই যদি নাথাকোঁ কাইলৈ যিকোনো কাম কৰি হ'লেও টকা 50,000 টকাৰ ওপৰত মই ইনকাম কৰিম আৰু মোক কোনোবাই সুধিছে যে ইয়াৰ ইনকাম চ'ৰ্চ কি আৰু ইনকাম চ'ৰ্চৰ কাৰণে মানুহক কি লাগে অকল কি লাগে শিক্ষা থাকিলেতো ইনকাম চ'ৰ্চ 100% কৰিব পাৰে আৰু মই এনেকুৱা নহয় বোলে নপঢ়ি নহয় বুলি সংগঠনত আছোঁ পঢ়ি মেলি খতম কৰি 2খন ইউনিভাৰ্চিটিৰ পৰা মই স্নাতকোত্তৰ 2টা ছাবজেক্টত কমপ্লিট কৰি ডাবল মাষ্টাৰ্ছ কৰি এমফিলটো মোৰ কমপ্লিট নহ'লগৈ ডিউ টু বিকজ অফ ছ' মেনি ৰিজনছ তাৰপৰা মই PhD মানে এনৰল হ'লোঁ PhD কৰি থকা ৰিচাৰ্চ স্কলাৰজনে মই ইমানখিনি গালি গালাজ পাইছোঁ ৰাইজৰ কাৰণে ইমানখিনি কাম কৰিছে আজি ব্লাড লাগে বুলি ক'লে চবেই গুৱাহাটীত মোলৈ ফোন কৰে আপুনি ইতিমধ্যে দেখিছে বহু ব্লাডৰ ক্ষেত্ৰত আমি কাম চলাই আছোঁ দুখীয়া যিকোনো মানুহে টকা পইচাৰ কাৰণে চিকিৎসাৰ কাৰণে আমাক যোগাযোগ কৰে আমি 100% তেওঁলোকক সহায় কৰিব নোৱাৰোঁ কিন্তু তথাপিতো চেষ্টা কৰোঁ যে তেখেত মোৰ ফেমিলি মেম্বাৰ বুলি ভাবি পিনে কৰোঁ গতিকে কিছুমান ৰাং কুকুৰে চিঞৰ বাখৰ কৰিবই আৰু মই প্ৰত্যেকটো শিলগুটি যদি উত্তৰ দি যাওঁ মই দেখোন নিজে পাবলগীয়া জেগাত নাপামগৈ তোমাক সেইটো কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ তুমি মোৰ মানে হেৰিয়াত গুড বুকত থকা এজন ব্যক্তি যিজন ব্যক্তিয়ে সত্যটোক মানে এতিয়া খান্দি মানে এষ্টাব্লিছ কৰিছা আৰু তুমি মাতাৰ কাৰণে মই যদি গুৱাহাটী অহা কথা নাছিলে মই কাকপথাৰৰ পৰা চিধি মই এতিয়া হেৰিয়াত নাই সোমোৱা মই ৰুমত নাই সোমোৱা আজি এতিয়া 10:30 চিধা মই তোমাৰ ইয়ালৈ আহিছোঁ আৰু কথাখিনি এইখিনি তোমালোকে বুজি পাইছা আমাৰ এই কথাবিলাক আৰু আমাক যেতিয়া ঠিক আছে মই অহা কাইলৈ মই মানি লৈছোঁ বোলে এখন মজিয়াত কাম নকৰোঁ
BLSত অসমৰ মজিয়াত কাম নকৰোঁ, জাতীয় জীৱনৰ কাৰণে কাম নকৰোঁ, অহা পৰহিলৈ পৰা তুমি ভাবাচোন সেই মানুহখিনি কালে ফোন কৰিব? গুৱাহাটীত থকা যিখিনি মানুহ এছাম বহিৰাগত দুষ্কৃতিকাৰী মানুহে গুৱাহাটীত পঢ়িবলৈ অহা, ব্যৱসায় কৰিবলৈ অহা বা গুৱাহাটীত থকা মানুহক চলাই থকা অত্যাচাৰখিনিৰ সন্মুখত কোনে সাহসে আগবাঢ়ি আহিব? আমি ৰাইজৰ পৰা বিচাৰিছোঁ কি? ৰাইজৰ পৰা আমি একো বিচৰা নাই। সেইখিনি অকল সাহস আৰু সততা লাগে।